ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ 10 নং পাঠত থকা পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। ক, দেশন্ত মুনি চকু মুদি সমাধি কৰি আচন্ত, এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা। ইয়াত প্ৰশ্নকেইটা সুধিছে, মুনিয়ে চকু মুদি কি কৰি আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। তাৰপিছত সুধিছিল মুনিজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মুনিজনৰ নাম সমীক মুনি। তাৰপাছত সুধিছিল পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক পানী খুজিছিল। হতো দিয়া আছিল পাছে টান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে সবাল খবৰ আগতে বুলন্ত অহু ৰাজাৰ অন্যায় দেখা। তো তোমালোকে পাঠটো পঢ়িলে গম পাবা আমাৰ প্ৰকৃত অসমীয়া ভাষাত লিখা নাই। পাঠটোৰ মূল কথাখিনি জানো আহা বুলি পাঠটোৱেনো কি কৈছে এনেকৈ পঢ়িলেতো আমি সাধাৰণতে গমেই নাপাম, গম পাইছানে? তো পাঠটোৰ মূল কথাখিনি জানো আহা বুলি এই পাঠটোৰ পাছফালে দিয়া আছিল। তো তোমালোকে সেইটো চাই পেলাই ভালকৈ বুজি ল'ব পাৰিবা কাহিনীটোনো কি। প্ৰথম প্ৰশ্নটোত সুধিছিল যে কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা সমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত্যু সাপ এডাল তুলি আনি আৰি দিয়াৰ খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল। তাৰপাছত সুধিছিল ৰজাই কি অন্যায় কৰাৰ কথা কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত্যু সাপ এডাল তুলি আনি আৰি দি অন্যায় কৰাৰ কথা কৈছে। তাৰপিছত গটো দিয়া আছিল আজি মঞ্চী দণ্ডিবো মোৰ বল দেশ, এহি বুলি কৌশিকী জলত আচন্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশুক বুলি সাপ দিলা। ইয়াৰ প্ৰথমটো প্ৰশ্নত সুধিছিল উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা উক্ত কথাফাকি সমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল। যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে সমীক মুনিৰ ডিঙিত মৃত্যু সাপ আৰি দিছিল, তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিল। তাৰপিছত সুধিছিল যে শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। তাৰপিছত ঘটো দিয়া আছিল অহু দুষ্ট পুত্ৰ কি অন্যায় কৰিলি? ইয়াৰ প্ৰশ্নটোত সুধিছিল সমীক মুনিয়ে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল। তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা, গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল। তাৰপিছত উঙটো দিয়া আছিল মহাশ্ৰান্ত হৈয়া আমাক জল খুজিলন্ত, আংক কেনে সাপ দিলি, ই পাপৰ আন প্ৰায়শ্চিত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত। ইয়াৰ প্ৰশ্নটোত সুধিছিল শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত
বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ সিংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰপিছত 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল উত্তৰ দিয়া। পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব, ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল। হয়তো দিয়া আছিল সমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সমীক মুনিয়ে তেখেতৰ পুত্ৰ সিংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই সমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰ দুষ্ট পুত্ৰ, কি অন্যায় কৰিলি। লগতে ৰজা পৰীক্ষিত নহ'লে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰ স্তুতিত ব্ৰতী হৈছিল। ইয়াৰ দ্বাৰাই সমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে। তেওঁ নিজৰ অপমানৰ কথা চিন্তা নকৰি দেশৰ বাবেহে চিন্তা কৰিছিল। তাৰপিছত 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পৰীক্ষিতৰ ব্ৰহ্মশাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্যৰ ৰূপত লিখা। তো ইয়াত পুৰণি অসমীয়া ৰূপ আৰু ইপিনে দিয়া আছে আধুনিক অসমীয়া ৰূপ। ইপিনে এটা উদাহৰণ দি দিছে আমাক আৰু বাকীবোৰ আমি কৰিব লাগিছিল। মই ইয়াতে কৰি দিছোঁ যিবোৰ কৰিব লাগিছিল। মই ইয়াত আৰু বেছি পঢ়ি নাথাকোঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। এবাৰ আহিছোঁ 4 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে ব্যাখ্যা কৰা। ইয়াত ক খ বুলি দুটা বাক্য দিয়া আছিল আৰু এইবোৰক আমি ব্যাখ্যা কৰিব লাগিছিল। তো মই ইয়াত কটো লিখিছোঁ আৰু ইপিনে এই খটো লিখিছোঁ। তো তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলত দিয়া শব্দবিলাকৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। 5 নম্বৰ ক্ৰিয়াকলাপটোত তোমালোকে চাবা তাত কিছুমান শব্দ দিয়া আছিল যেনেদৰে সমাধি, তৃষ্ণা, আকুল, দণ্ডিবু। এই শব্দবোৰৰ অৰ্থ আমি শব্দ সম্ভাৰ চাই লিখিব লাগিছিল। তো তোমালোকে মই ইয়াতে লিখি দিছোঁ, ভিডিঅ'টো ৰখাই লিখি ল'বা এইবোৰ। তাৰপিছত 6 নম্বৰ ক্ৰিয়াকলাপ দিয়া আছিল তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে, বিচাৰি উলিয়াই লিখা। মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াতে কিছুমান শব্দ দিয়া আছিল আৰু সেইবোৰৰ আমি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব লাগিছিল। মই ইয়াতে কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল শুদ্ধ উত্তৰটোত চিন দিয়া। কৃষ্ণ শব্দটো নেক্সন, এইটো যুক্তাক্ষৰটো ভাঙিলে হ'ব কোনটো হ'ব। ইয়াতে 4টা অপশ্যন দিয়া আছিল অৰ্থাৎ বিকল্প। মই ইয়াতে শুদ্ধ চিনটো দি দিছোঁ। ঠিক তেনেদৰে 9টো দিয়া আছিল শ্ৰান্ত, ইয়াত শ্ৰেষ্ঠ, এইটো ভাঙিলে কি হ'ব, এইটো খ যোগ ৰ। ঠিক তেনেদৰে 10টোতো দিয়া আছিল অৱজ্ঞা, এই শব্দৰ যিটো যুক্তাক্ষৰ এইটো হ'ল য, এইটো ভাঙিলে হ'ব কি বৰ্গীয়া জ যোগ ন্য। তো মই ইয়াতে মাৰ্ক কৰি দিছোঁ, তোমালোকে এইবোৰ লিখি ল'বা উত্তৰ দি পেলাই। 11 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। পাঠত তোমালোকে ৰজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ এই শব্দকেইটা পাইছা। শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা। ইপিনে দিয়া আছে পুলিংগ আৰু ইপিনে স্ত্ৰীলিংগ। পুলিংগ মানে পুৰুষক বুজাব আৰু স্ত্ৰীলিংগ মানে মহিলাক বুজাব। ৰজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ, ইয়াৰ বিপৰীত লিংগটো হ'ব স্ত্ৰীলিংগ। ৰজা হ'লে ৰাণী হ'ব, পিতৃ হ'লে মাতৃ হ'ব। তেনেদৰে মই ইয়াতে লিখি দিছোঁ, ভিডিঅ'টো ৰখাই লিখি ল'বা এইবোৰ। 12 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা। ইয়াত এটা উদাহৰণ দি দিছিল বুলন্ত। তো বাকীবোৰ মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।